কালাই আলগা আৰু কোকৰাডাঙ্গাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগিলে জমিয়ত উলেমা আৰু স্থানীয় ৰাইজে। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত কালাই আলগা আৰু কোকৰাডাঙ্গাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া ফলত সীমান্ত পথ যিকোনো মুহূৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দক্ষিণ চালমাৰা মানকাছৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিঅ'বেগ আৰু মাটি পেলাই উক্ত ঠাইখিনি প্ৰতিৰোধৰ ব্যৱস্থা কৰি থকা পৰিলক্ষিত হৈছে। ইপিনে দক্ষিণ চালমাৰা মানকাছৰ জিলা জমিয়ত উলেমাৰ তৰফৰ পৰা সৃষ্টিকৰ্তাৰ ওচৰত দোৱা মাগিলে যাতে সৃষ্টিকৰ্তাই অঞ্চলটোক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে আৰু উক্ত ঠাইখিনি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বোল্ডাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। বিভিন্ন প্ৰচেষ্টাৰ পাছতো দেখা গৈছে যে ইয়াৰ নদীৰ যিটো ভাঙন গৰাখহনীয়া ৰোধ হোৱা নাই বা কমা নাই আৰু আহি আহি এটা এনেকুৱা পৰ্যায় পাইছে যে আমাৰ বৰ্ডাৰ ৰোডটো উঠি যাব আৰু এইটো এটা ইউ কেন চে ইট ইজ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ থ্ৰেট এটা হৈছে। বৰ্ডাৰটো ভাঙি গ'লে আৰু বাংলাদেশৰ লগত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব যে এইটো ভয়াৱহ পৰিস্থিতি হ'ব, যিটো আমি চৰকাৰকো অৱগত কৰিব বিচাৰিছোঁ আজিৰ এই চেগতে আপোনালোকৰ মাধ্যমেদি আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহিছে। আচলতে আমাৰ আজি প্ৰগ্ৰামটো আছিল এটা দুৱাৰ প্ৰগ্ৰাম। আমি পৰমেশ্বৰ আল্লাহ তালাৰ ওচৰত খাস দোৱা বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ শিক্ষক, আমাৰ মাদ্ৰাছাৰ ওলামাসকল আৰু স্থানীয় গোটেই ৰাইজ প্ৰায় কেইবা হাজাৰ ৰাইজ আজি সমবেত হৈছে আল্লাহৰ ওচৰত দোৱা কৰাৰ কাৰণে যে আল্লাহ যাতে আমাক এই বিপদৰ পৰা বিপদবিলাক আমি বিশ্বাস কৰোঁ যে যিকোনো বিপদ আল্লাহৰ ইচ্ছাতেই হয় আৰু বিপদক আমাক উদ্ধাৰ কৰে আল্লাহই কৰে। বাকীখিনি উপলক্ষ থাকে নামমাত্ৰ থাকে, কিন্তু আমি সেই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আজি দোৱা কৰিছোঁ, হাত তুলি দোৱা কৰিছোঁ গোটেই বিশ্বতে গোটেই আমাৰ এলেকাত যিমান অসুবিধা হৈছে, মানুহৰ কষ্ট হৈছে, মানৱতাৰ ওপৰত যিমান আঘাত হৈছে, সবৰ কাৰণে ৰেহাই পাবৰ কাৰণে সব জাগাৰ কাৰণে আমি ইয়াতে আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰা হৈছে। আজিৰ প্ৰগ্ৰামটো এইটোৱেই আছিল। আজি আমাৰ দক্ষিণ চালমাৰা মানকাছৰ অঞ্চলৰ কোকৰাডাঙ্গা কালিয়ালগাৰ বৰ্ডাৰ ৰোডত দোৱাৰ আয়োজন কৰা হৈছে। এই দোৱাৰ পৰ্বটো শেষ হ'ল, কিন্তু এই নদীখন অলপ 2-3-4 মিটাৰ আছে, এই ৰাস্তাখন বৰ্ডাৰ ৰাস্তাখন পাই যায়। তো যিকোনো হওক, আমি জমিয়ত উলেমাৰ উপসভাপতি হিচাপে জমিয়ত উলেমাৰ তৰফ থাকি আমাৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ DC সাহেবক অনুৰোধ জনাইছোঁ। DC সাহেবে, সন্মানীয় DC সাহেবে এই ৰাস্তাখন যাতে ৰক্ষা হয় তাৰ কাৰণে সুকচৰৰ পৰা কালিয়ালগা কোকৰাডাঙ্গালৈকে 7-8খন যদি ইস্পাৰ দিয়ে, আমি DC সাহেবক অনুৰোধ কৰিছোঁ অতি সোনকালে আমাক এই ৰাস্তা ৰক্ষাৰ কাৰণে এখন বৰ্ডাৰ 7-8টা ইস্পাৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যদি এই ৰাস্তাখন ভাঙি যায় তেনেহ'লে ৰাস্তাৰ দক্ষিণ ফালে থকা গৰীব মানুহবিলাক ছিন্ন বিচ্ছিন্ন হৈ যাব আৰু এই ৰাস্তাৰ দক্ষিণ ফালে আগৰ এটা জিঞ্জিৰামৰ ৰাস্তা আছিল, সেই জিঞ্জিৰামত যদি এই নদীখন যায় তেনেহ'লে আমাৰ মানকাছলৈকে যিমান বাৰীঘৰ আছে সেই ব্ৰহ্মপুত্ৰ নদীখন তাত যাব আৰু বাৰীঘৰ ভাঙি আমাৰ ডিষ্ট্ৰিক্ট ছিন্ন বিচ্ছিন্ন হৈ যাব।